ৰঙালী বিহু বুলি ক'লে ঘৰত ৰ'বই নোৱাৰোঁ সেনেকৈ আৰু আমি জীয়াৰী বোৱাৰী সকলে গোটেইখিনিয়ে লগ লাগি ঘৰৰ কাম বন পেলাই কাটি কৰি আমি বিহু মাৰিবলৈ আহিছোঁ পথাৰতে এনেকৈ ধেমালি কৰি আছোঁ গোটেইখিনিয়ে এইখিনিৰ বহুত ভাল লাগিছে আৰু মনত আনন্দ আৰু যে ৰঙালী বিহু আহিলে আমিতো এনেকুৱা এটা মানে ধৰক এনেকুৱা নাই যে আমি ষ্টেজ প্ৰগ্ৰেম কৰিম সেনেকুৱা নাই মানে আমি ঘৰৰ ওচৰত হ'লেও বা পথাৰত হ'লেও নাচি কিনে বিহুটো উপভোগ কৰিম আৰু যেহেতু বিহু হৈছে আমাৰ অসমৰ বাপতি সাহোন সেয়েহে আমি আমাৰ সংস্কৃতি বজাই ৰাখিবলৈ আমি সকলোৱে একেলগ হৈ সকলোৰে সহযোগত এই সংস্কৃতি বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাল লাগিছে ৰঙালী বিহুৰ বতৰ এই বতৰত এনেকুৱাকৈ আমি পথাৰত সকলো ওলাই আহিছোঁ গোটেইখিনি জীয়ৰী বোৱাৰী সকলো ভাল লাগিছে।